অষ্টম শ্ৰেণীৰ ছাত্ৰৰ বিলাসী বাহনলৈ যোৰহাটত তাণ্ডৱ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমটি প্ৰাণ ৰক্ষা পথচাৰী তৰাজান পূজা মন্দিৰৰ সমীপত এখন বিলাসী বাহনে প্ৰচণ্ড খুন্দা মাৰে এখন ব্যৱসায়ী প্ৰতিষ্ঠানত একাংশ পিতৃ মাতৃয়ে নিজৰ কিশোৰ সন্তানক গতাই দিছে বিলাসী বাহন আৰু মটৰচাইকেল তাৰ ফলস্বৰূপে সংঘটিত হৈছে এনে ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ AS03 AB 2880 পঞ্জীয়ন নম্বৰৰ বাহনখন চালক হিচাপে আছিল অষ্টমমান শ্ৰেণীৰ এজন ছাত্ৰ দ্ৰুত গতিত আছিল বাহনখন আৰু কিশোৰ চালকজনে গতি পথ হেৰুৱাই খুন্দা মাৰে এখন ব্যৱসায়ী প্ৰতিষ্ঠানত কোনো লোক আহত হোৱা নাই যদিও সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাতত চাবি কিনি দিছে আৰু ক'ৰবাত শুনামতে আৰু ক'ৰবাত কাৰোবাক খুন্দিয়াই আহিছে তেওঁ লৈ আহি গাঁও এইপিনে হঠাৎ গাড়ীখন কাটি দিয়াৰ পিছত এই সন্মুখত থকা এটা পথাৰ পোষ্ট সম্পূৰ্ণৰূপে উঠালে আহি মোৰ দোকানত এই অংশটোত খুন্দা মাৰে খুন্দা মৰাৰ পিছত ল'ৰাজনৰ ভাগ্য ভাল একো নহ'ল আৰু মোৰ দোকানত থকা যিজন ল'ৰা আছিল তেখেতৰ ভগৱানৰ কৃপাত একো নহ'ল যদিও মোৰ দোকানৰ কিছু ক্ষয় ক্ষতি হৈছে আৰু এইখিনিতে মই মানে আচৰিত হৈছোঁ যে ইমান কৈ থকা সত্ত্বেও আমাৰ অভিভাৱকসকলে মাক দেউতাকসকলে এনেকুৱা কাম কি কাৰণে কৰিছে সেই কথাটো বোধগম্য নহয় আৰু ইয়াৰ লগতে অনুৰোধ কৰিছোঁ মানে হাতযোৰ কৰিছোঁ যে পিতৃ মাতৃসকলক আপোনালোকে অন্ততঃ ল'ৰা ছোৱালীৰ এই কথাকাণ্ডবোৰ অলপ চকু দিয়ক মূল কথাটো সেইটো আৰু প্ৰশাসন নামৰ এটা যন্ত্ৰ আছে তেওঁলোকে বিভিন্ন ঠাইত চেকিং বহায় আমাৰ এইখিনিতে চেকিং খুব হৈয়ে থাকে প্ৰায়ে হয় কিন্তু এনেকুৱা সুৰংগাবোৰ কেনেকৈ বাচি আহে সেইটো এটা চিন্তনীয় ভয়ংকৰ দুৰ্ঘটনা মানে এই স্থানত কোনোবা মানুহ থকা হ'লে এনেই থাকেই আজি কিবা মানে ভগৱানৰ কিবা মানুহ সেই সময়ত নাছিলে হানি নথকাৰ কাৰণে মানৱ সম্পদৰ হানি নোহোৱাকৈ এইখিনি